ডিগবৈ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত লখিমপুৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰভিত্তিক অধ্যয়ন। লখিমপুৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে ৩ দিন ধৰি ডিগবৈ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান পৰিভ্ৰমণ কৰি ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰে। ডিগবৈ বন সংমণ্ডল, ভাৰতীয় বন্যপ্ৰাণী ট্ৰাষ্ট আৰু ৰাজ্যিক পশু চিকিৎসা বিভাগৰ উদ্যোগত আয়োজন কৰা এই বিশেষ কাৰ্যসূচীত ডিগবৈ মহাবিদ্যালয়ৰ অধ্যাপক ড ৰাজীৱ ৰুদ্ৰ তাৰিয়াং, বন্যপ্ৰাণী উদ্ধাৰক ফাৰুক আলীয়ে মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলক বন্যপ্ৰাণী সুৰক্ষা, সংৰক্ষণ আৰু ব্যৱস্থাপনাৰ সন্দৰ্ভত প্ৰশিক্ষণ তথা বক্তব্য প্ৰদান কৰে। পশু চিকিৎসাৰ ছাত্ৰ-ছাত্ৰীসকলে ৰাষ্ট্ৰীয় উদ্যানখন পৰিভ্ৰমণ কৰাৰ লগতে ইয়াৰ পাৰ্শ্বৱৰ্তী এলেকাৰ অৰ্থাৎ ফ্ৰিঞ্জ গাঁৱৰ পশু টীকাকৰণ, সাপ উদ্ধাৰ, চিনাক্তকৰণ, হাতী উদ্ধাৰ, চিকিৎসা আদিৰ অধ্যয়ন কৰে। ব্যুৰ' ৰিপৰ্ট, বি+, এনি।